মুছলিম মানুহখিনিয়েতো এইবাৰ মই দেখিছোঁ, মোক টকাও দিছে বহুতে, আৰু মই ভাবোঁ যে এইবাৰ অসমীয়া মুছলিম মানুহখিনিয়ে মুড বনাই লৈছে। তেওঁলোকে নিজক, আমি যে এটা ছেপাৰেট জাতি, এটা এথেনিক হিচাপত ধৰ্ম একে হ'ব পাৰে, কিন্তু জনগোষ্ঠী হিচাপে আমি এটা বেলেগ, তেওঁলোকে সেইটো লৈ খুব চিন্তিত। আৰু এইবাৰতো মোক বহুতে অসমীয়া মুছলিম মানুহ 500 টকা, 200 টকা, 100 টকা মোক হাতত তুলি দিছে, 11,000 টকা, মুঠতে যোনে বহুতে মোক সহায় কৰিছে। তেওঁলোকেতো ভাল পায়, তেওঁলোকতো ৰাজনৈতিকভাৱে অসমীয়া মুছলিম মানুহখিনি মিয়া মুছলমানৰ এগেইনষ্টত আছে। টিভিটো আপোনালোকে দেখিব, বহুতখিনি অসমীয়া মুছলিম মানুহে টিভি টক শ্ব'ত আহি কয় যে মিয়া মুছলমানসকলৰ সংস্কৃতিটো আমাৰ সংস্কৃতিটো দুইটা বেলেগ বেলেগ। তেওঁলোক নিজেই জানে, কিন্তু আগতে তেওঁলোক অসমীয়া মুছলিম মানুহখিনি আন মানুহৰ দৰে তেওঁলোক কংগ্ৰেছত 50-60% আছিলে। আন্দোলনৰ সময়তে বহুত অসমীয়া মুছলমান মানুহে জিপিক ভোট দিছিলে, পৰিৱৰ্তন হৈছিলে। আৰু এতিয়া মই ভাবোঁ যে এইবাৰ বহুতখিনি ভোট বিজেপিয়ে পাব। আমাৰ প্ৰথম দ্বিতীয় নোলায়, এখন আমি দিল্লীত আমি যোনদিনাখন যাওঁ তাৰ এদিন পিছত। আমাৰ ইমান ডাঙৰ ঘনে ঘনে মিটিং হৈ নাথাকে, 2 ঘণ্টা আমি বহিম আৰু 2 ঘণ্টাৰ পিছতে লিষ্ট ওলাই ল'ব। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 15 তাৰিখৰ ভিতৰত আপোনালোকৰ তালিকা প্ৰকাশ পাব। 15 তাৰিখৰ ভিতৰত আমি দিল্লী যাম। অগপই প্ৰতিদ্বন্দ্বিতা কৰিব, যোৱাবাৰৰ সমানেই প্ৰতিদ্বন্দ্বিতা কৰিব, যোৱাবাৰ যিমান এখন প্ৰতিদ্বন্দ্বিতা কৰিছে। ব্যক্তিৰ ওপৰত মই আলোচনা কৰাটো ঠিক নহয়, আৰু ব্যক্তিৰ ওপৰত মই আলোচনা নকৰোঁ। আৰু মই আপোনালোকে প্ৰথম দিনাৰ পৰাই দেখিছে যে মই এজিপিক জোৰে কৰা নাই। আৰু ৰমেন কলিতাইও কৈছে যে তেখেতেও ইলেকশ্যন খেলিব। ডেফিনেটলি কোনোবা যদি ইলেকশ্যন খেলা মানুহ আছিলে, তেওঁতো ইলেকশ্যন খেলিব বিচাৰিব। এটা নতুনত্ব কি আছে? ক্ৰিকেট প্লেয়াৰে যদি ক্ৰিকেট নেখেলে, ৰাজনীতি কৰা মানুহে যদি ইলেকশ্যন নেখেলে, ছুইমাৰে যদি ছুইম নকৰে, ৰানাৰে যদি নদৌৰে, কেনেকৈ হ'ব? ক'ৰবাত সংঘাতটো থাকিবই, ক'ৰবাত সংঘাত থাকিব, ক'ৰবাত কনফ্লিক্ট থাকিব। কিন্তু যাক ৰাইজে, ইয়াততো আমি কাজিয়া কৰি কি লাভ হ'ব? ভোটটো ৰাইজেহে দিব। গতিকে ৰাইজে যাক যেনেকৈ ভোট দিয়ে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যোৰহাটত এজন সাধাৰণ ঘৰৰ ল'ৰা হ'ব, সাধাৰণ ল'ৰাজন ল'ৰা বুলি কোৱা নাই, মই সাধাৰণ ঘৰৰ সাধাৰণ প্ৰাৰ্থী হ'ব। তাতে আমাৰ হিতেন গোস্বামী ডাঙৰীয়াই প্ৰাৰ্থিত্ব বিচাৰিছে, সিদ্ধাৰ্থ অংকুৰ বৰুৱা আছে, আমাৰ ডাঙৰ নেতা ৰাণা গোস্বামী আছে, আমাৰ শান্তনু পূজাৰী আছে, ঈশ্বৰ প্ৰসন্ন আছে। এইবিলাকৰ দেউতাক মাকৰ নামটো কোনেও নাজানে, নে জানে আপোনালোকে এওঁলোকৰ দেউতাক মাকৰ? গতিকে যাৰ দেউতাক মাকৰ নাম আমি নাজানো, কিন্তু তেওঁলোক সন্মানীয়, তেনেকুৱা হয়তো আপোনালোকে নাম জনাজনতকৈ তেওঁ বেছি সন্মানীয়, তেনেকুৱা ব্যক্তি এজনে প্ৰতিদ্বন্দ্বিতা কৰিব।